কাৰণে বুলি ক'লে আমাৰ পিৰিয়ডিচিটিৰ কাৰণে গতিকে এতিয়া সেই পিৰিয়ডিচিটি যিখিনি প্ৰপাৰ্টিৰ কাৰণে আহিলে আমি এতিয়া সেইখিনি মানে ভালকে উইথ এক্সপ্লেনেশ্যন আমি পঢ়িব লাগিব মানে আমাৰ যিটো মডাৰ্ণ পিৰিয়ডিক লৈ কৈছিলে এইটো ক্লাছ 10 পৰা পাই আহিছোঁ যে প্ৰপাৰ্টিজ অফ এলিমেণ্টছ আৰ এ পিৰিয়ডিক ফাংচন অফ দ্য এটমিক নাম্বাৰ গতিকে এটমিক নাম্বাৰটো চেঞ্জৰ লগত পিৰিয়ডত চেঞ্জ হৈ গৈ থাকে আকৌ এটা পাৰ্টিকুলাৰ টাইমত যেতিয়া গ্ৰুপটোত পাই যায় সেই তলত সিহঁতৰ প্ৰপাৰ্টিটো একেই হৈ যায় গতিকে সেই বস্তুকেইটা আমি এতিয়া প্ৰপাৰ্টিবোৰ যে মই কৈছোঁ যে চেম হৈ যায় মানে সেই প্ৰপাৰ্টিবোৰ কি কি গতিকে সেইখিনি আমি ইয়াত পঢ়িব লাগিব এতিয়া তাৰ ভিতৰত আমাৰ ফাৰ্ষ্ট কথাটো আহিব ইফেক্টিভ নিউক্লিয়াৰ চাৰ্জ আৰু চিল্ডিং বা স্ক্ৰিনিং এফেক্ট বুলি কয় এতিয়া ইফেক্টিভ নিউক্লিয়াৰ চাৰ্জ কি সেইটো আমি পঢ়িব লাগিব মই লিখাটো দেখিছোনে এতিয়া মানে মই যিটো এতিয়া ইফেক্টিভ নিউক্লিয়াৰ চাৰ্জ বুলি ৰেড কালাৰকে লিখি আছোঁ সেইটো দেখিছোঁ নহয় ঠিক আছে তুমি কেলে নাদেখা হয় নেকি নহয় তুমি এতিয়া এই বগাকে লিখা এই হেৰিকেইটা দেখি আছা নাই মানে মেইন স্ক্ৰীনখন দেখিছা তুমি যিখন মই এতিয়া হিলাই আছোঁ যে মাউচৰ পইণ্টাৰডাল সেইটো দেখিছা কিন্তু তুমি এইটো দেখা নাই নেকি এইটো লিখিছোঁ ৰেড কালাৰ পেন দি লিখাটো দেখা নাই মানে তুমি এই হেৰি বুলি কয় মোবাইলত তোমাৰ স্ক্ৰীনটো চেঞ্জ কৰিব পাৰি নহয় কৰিব পৰা নাই সেইটোৱে কৈছোঁ তুমি মই যিটোত এইটো কি বুলি জইন আছে মই এইটো কি বুলি জইন আছে এইটো মোৰ নামটো কি বুলি জইন আছে চাই দিয়া এইটো টিপিলে হৈ যাব পাৰে এইটো এইচ বুলি থকা যিখন ফটোখন থকাটো তুমি টিপি চোৱাচোন আহি ল'ব লেপটপত হ'লে তাই গ'লা এইটো কি বুলি কয় এফেক্টিভ নিউক্লিয়াৰ চাৰ্জ গতিকে আমি এতিয়া প্ৰথমতে সেইটো পাৰ্ট বুজিব লাগিব এতিয়া এফেক্টিভ নিউক্লিয়াৰ চাৰ্জটো বুজাৰ আগত আমি নিউক্লিয়াৰ চাৰ্জ কি জানিব লাগিব কাৰণ এফেক্টিভটো পিছত ওলাইছে কিন্তু প্ৰথমতে জানিব লাগিব নিউক্লিয়াৰ চাৰ্জ কি গতিকে নিউক্লিয়াৰ চাৰ্জটো বেলেগ একো নহয় নিউক্লিয়াৰ চাৰ্জ determines the number of protons present in nucleus. এটা নিউক্লিয়াছত আমাৰ যিমান প্ৰটনছ থাকে সেই প্ৰটনছে যিটো চাৰ্জ দিব সেইটোৱে আমাৰ নিউক্লিয়াছৰ চাৰ্জ এতিয়া
নিউক্লিয়াস তো কি মানে কি বস্তুৰে গঠিত নিউক্লিয়াছত সাবএটমিক পাৰ্টিকল কি থাকে proton plus neutron এতিয়া ইহঁতৰ ভিতৰত নিউট্ৰনটো আমাৰ নিউট্ৰেল হয় মানে ইয়াৰ চাৰ্জ 0 এই ৰিজনটোৰ কাৰণে আমাৰ নিউক্লিয়াছৰ যিটো নিউক্লিয়াৰ চাৰ্জ এই চাৰ্জটো মেইনলি কাৰ চাৰ্জৰ ওপৰত ডিপেন্ডেন্ট প্ৰোটনৰ চাৰ্জটোৰ ওপৰত এটা প্ৰোটনৰ চাৰ্জটো কিহৰ পৰা ওলাই নাম এটমিক নাম্বাৰ গতি এটমিক নাম্বাৰ যিমান নাম্বাৰ অফ প্ৰোটনছু কিমান আৰু নিউক্লিয়াৰ চাৰ্জো কিমান এতিয়া যেহেতু সদায় প্ৰোটনৰ চাৰ্জটো সদায় কি হয় পজিটিভ হয় এটো কাৰণে নিউক্লিয়াছৰ চাৰ্জটো পজিটিভ এখিললৈকে দুইটাই ধৰিব পাইছানে পাইছা এতিয়া হল আমাৰ বুজিবলে প্ৰথমতে এতিয়া লিথিয়ামৰ ক্ষেত্ৰতে চালো এতিয়া লিথিয়ামৰ এটমিক নাম্বাৰটো আমি প্ৰথমতে গুৰুত্ব দিছো এটমিক নাম্বাৰটো হৈ গ'ল লিথিয়ামৰ 3 মানে তাত নাম্বাৰ অফ প্ৰোটনছ কিমান হ'ব 3 এটা নিউক্লিয়াৰ চাৰ্জ কিমান হ'ব চাৰ্জ কেতিয়াও 3 বুলি নকয় এটো তোমাক ম্যাগনিটিউড কোৱা নাই ভ্যালু চাৰ্জত সদায় সাইন থাকিব +3 গতিকে +3 চাৰ্জ লিথিয়ামৰ নিউক্লিয়াছত থাকে গতিকে এতিয়া লিথিয়ামৰ এটমিক নাম্বাৰ যেহেতু 3 মানে আমি এনেকৈ লিখিব পাৰোঁনে 1s2 2s1 মানে ইয়াৰ দুটা সেল আছে 1 আৰু 2 আৰু তিনটা টোটাল ইলেক্ট্ৰন গতিকে আমি যেতিয়া এটমিক যেতিয়া আমি লিভিছ ডট ষ্ট্ৰাকচাৰ বুলি কয় এনেকৈ আকো আমি এইটো আমাৰ নিউক্লিয়াছ ওটো পজিটিভ হৈ থাকে প্ৰোটনৰ প্ৰেজেন্সৰ কাৰণে তাৰপৰা এইটো হৈ গ'ল এ সেল এইটো হৈ গ'ল আমাৰ এল সেল এটা ইয়াৰ প্ৰথম এ সেলটোৰ ইলেক্ট্ৰন আছে দুটা 1s2 পিছতো আছে এটা এতিয়া নিউক্লিয়াছৰ চাৰ্জ হৈ গ'ল আমাৰ +3 এতিয়া +3 নিউক্লিয়াৰ চাৰ্জ আমাৰ এই ইলেক্ট্ৰন গিটাৰ ওপৰত এক্সাৰ্ট কৰি আছে মানে এটো কাৰণে ইলেক্ট্ৰন গিটা ইনটেক্ট হৈ আছে মানে এটমটোতে আছে এতিয়া এই ইলেক্ট্ৰন দুটা 1s সেলত আছে এই ইলেক্ট্ৰনটো 2s সেলত আছে গতিকে ডিসটেন্সটো দুইটাৰে বেলেগ বেলেগ হয় নে এই নিউক্লিয়াছটো পা এটো 1s সৰ ইলেক্ট্ৰন গিটাৰ যিমান ডিসটেন্স 2s ৰ ইলেক্ট্ৰনটো বেছি ডিসটেন্স এতিয়া পজিটিভ চাৰ্জে ইলেক্ট্ৰনৰ নেগেটিভ চাৰ্জটো এট্ৰেক্ট কৰিব কিন্তু এই ইলেক্ট্ৰন গিটা যেহেতু ভিতৰত আছে এই ইলেক্ট্ৰন গিটাই এই বাহিৰৰ এই সিঙ্গল ইলেক্ট্ৰনটোক ৰিপালছনো কৰিব হয় নাই গতিকে এই ৰিপালছনটোৰ কাৰণে এই ইলেক্ট্ৰন দুটাই ভালকে শুনি যাবা দেই এই ৰিপালছনটোৰ কাৰণে এই ইলেক্ট্ৰন দুটাই এই বাহিৰৰ যিটো ইলেক্ট্ৰন ভিতৰলে অহাত বাধা দিছে নাই স্নেহা বুজি পাইছা নে মানে এই ইলেক্ট্ৰন দুটাৰ থকাৰ কাৰণে এই ইলেক্ট্ৰন দুটা তুমি নাই বুলি ধৰা তেতিয়া হলে কি হ'ব ইলেক্ট্ৰনটো ধুনিয়াকে নিউক্লিয়াছৰ +3 চাৰ্জটো পাই থাকিব হয় নহয় কিন্তু যদি ইলেক্ট্ৰন দুটা থকাৰ কাৰণে এতিয়া এই ইলেক্ট্ৰনটোৱে ইয়াক ৰিপেল কৰিব আহিব নিদিব গতিকে এই ইলেক্ট্ৰনটোৱে
+3 চাৰ্জটো পোৱাত বাধা পাব নে পাব গতিকে সেই বাধা পোৱাটোৰ কাৰণে তাক সিল্ড কৰা বুলি কয় এই ভিতৰৰ ইনাৰ সেল ইলেক্ট্ৰনে বাহিৰৰ ভ্যালেন্স ইলেক্ট্ৰনটোক সিল্ড কৰা বুলি কয় সেইটো কাৰণে এই ৰিপেলিং এফেক্টটোকে কোৱা হয় shielding or screening effect গতিকে আমি যদি এটা shielding বা screening effectৰ কথা কওঁ যে the effect by which the inner cell electron shield the valence cell electron গতিকে সেই shielding effectটোকে কোৱা হয় shielding বা screening effect গতিকে এতিয়া আমি এইটো ক্ষেত্ৰত কি ক'ব পাৰোঁ যে inner cell electron exerts repulsion বা repulsive force দিয়ে নহয় repulsive force on the valence electron because of which যাৰ কাৰণে shielding effect occurs second point আমি কি ক'ব পাৰোঁ যে inner cell ইলেক্ট্ৰনৰ ওপৰত যেতিয়া shielding effect to dependent মানে নিৰ্ভৰশীল গতিকে inner cell electron or inner cell যদি বাঢ়ি যায় তেতিয়া হলে shielding effect to কি হ'ব যদি inner cell ইলেক্ট্ৰনৰ কাৰণে repulsive force to পাই valence ইলেক্ট্ৰন to নিউক্লিয়াছ to ওচৰলে আহিব নোৱাৰে এইটোকে shielding effect বুলি কোৱা হয় তেতিয়া হলে যদি inner cell ইলেক্ট্ৰন বা inner cell যদি বাঢ়ি যায় তেতিয়া হলে shielding effect to কি হ'ব নাই শুনা নি স্নেহা শুনা নাই নি মানে ইনাৰ সেল ইলেক্ট্ৰনবোৰে যেটো আউটাৰ সেল ইলেক্ট্ৰন বা ভ্যালেন্স ইলেক্ট্ৰনক যেটো ৰিপালসিভ ফোৰ্স দিয়ে নিগেটিভ চাৰ্জ সেই চাৰ্জটোৰ কাৰণে আমাৰ shielding ইফেক্টটো আহে গতিকে ইনাৰ সেল বা ইনাৰ সেল ইলেক্ট্ৰন যিমানে বাঢ়ি যাব তেতিয়াহলে ৰিপালশনটো বাঢ়ি যাব নাই গতিকে ৰিপালশনটো যদি বাঢ়ি যায় shielding ইফেক্ট বাঢ়িব নাই বাঢ়িব গতিকে ইমানে মানে নিউক্লিয়াছটোৰ ওচৰলে ইলেক্ট্ৰনবোৰ আহিব নিদিব ভিতৰৰ ইলেক্ট্ৰন এই দুটা পইণ্ট ইম্পৰ্টেণ্ট মানে এই দুটা পইণ্ট আমি নোট কৰি ল'ব লাগিব এতিয়া shielding ইফেক্টক কি সিম্বলে জনা যায় shielding ইফেক্ট is given by sigma গতিকে সিগমাটো অৰিজিনালি কিহৰ ওপৰত ডিপেন্ডেন্ট ইনাৰ সেল বা ইনাৰ সেল ইলেক্ট্ৰনৰ ওপৰত ডিপেন্ডেন্ট মানে ডিপেন্ডেন্ট কিহৰ ওপৰত নিৰ্ভৰশীল বুজাবলৈ হলে আমি এই প্ৰপৰ্চনেলিটিটো দিম মানে নাম্বাৰ অফ ইলেক্ট্ৰনছ অন ইনাৰ সেল or number of inner shielding effect to বুজিলো নে কিবা কনফিউজন আছে নি
বাবা শিল্ডিং মানে কি তুমি ধৰি লোৱা যেনেকে মানে যেতিয়া তোমাৰ মিনিষ্টাৰ এজন আহিলে এজন যিমান মিনিষ্টাৰ গতিকে মিনিষ্টাৰৰ ছাইডত এনেকৈ বেৰিকেড লগাই পেলাই এই এৰিয়াটোত তেনেকৈ আমাৰ নিউজ ডেস্ক মানে ৰিপৰ্টাৰ মানুহবোৰক সোমাব নিদিয়ে আৰু পুলিচবোৰে কি লৈ থাকে হাতত এখন চিল লৈ থাকে এই পাৰ্টিকুলাৰ মিনিষ্টাৰজনৰ ওচৰলৈ মিডিয়াক যাব নিদিয়ে এইফালে বেৰিকেড লগাই পেলাই চিল লৈ থাকে ঠিক একেদৰে তুমি সেই বস্তুটোক ভাবা মানে এই মিনিষ্টাৰজন এই নিউক্লিয়াছ হৈ গ'ল তাৰপৰা এই যিটো বেৰিকেড লগোৱা আছে চিল লগাই এইকেইটা হৈ গ'ল আমাৰ ফাৰ্ষ্ট চেলটো তাত আছে দুটা ইলেক্ট্ৰন এতিয়া দুটা ইলেক্ট্ৰন মানে এই দুটা ইলেক্ট্ৰনৰ ওচৰত তাৰ যিটো চাৰ্জ আছে নেগেটিভ চাৰ্জ এইটো হৈ গ'ল তাৰ চিল বাহিৰৰ চেলবোৰৰ যিমান বাহিৰত চেল আছে তাহাঁতৰ ইলেক্ট্ৰনবোৰকো এই নিউক্লিয়াছটোৱে টানিব কিন্তু এই ইলেক্ট্ৰনটোৰ ওচৰত যিহেতু চিল আছে এই মিডিয়া নিচিনাকৈ তাকে সোমাব নিদিয়ে ঠেল দিব গতিকে এই ইলেক্ট্ৰনটো বাহিৰৰ ইলেক্ট্ৰনটোক এই ভিতৰৰ ইলেক্ট্ৰনটো ৰিপালচনৰ কাৰণে যে সোমাব নিদিলে সেইটো কাৰণে ই এই নিউক্লিয়াৰ চাৰ্জটো ভালকৈ এক্সপিৰিয়েঞ্চ কৰিব নাপায় মানে because of this electron repulsive force এই electron repulsive force টোকে কোৱা হয় শিল্ডিং বা স্ক্ৰিনিং ইফেক্ট মানে হেতুৰ সহায়েৰে ইনাৰ সেল ইলেক্ট্ৰনে বাহিৰৰ ইলেক্ট্ৰনবোৰ নিউক্লিয়াছৰ ওচৰলৈ আহিবলৈ নিদিয়ে গতিকে মানে তেতিয়াহ'লে আমি তাৰপৰা কি বুজিলোঁ যে ইনাৰ সেল তেতিয়াহ'লে যিমান বাঢ়িব ইনাৰ সেল ইলেক্ট্ৰনো বাঢ়িব ইনাৰ সেল ইলেক্ট্ৰন যদি বাঢ়ে তেতিয়াহ'লে সেই ৰিপালচনটোও বাঢ়িব আৰু যদি ৰিপালচনটো বাঢ়ে তেতিয়াহ'লে কি বাঢ়িব শিল্ডিং ইফেক্টটো বাঢ়িব বুজি পালো নে ভালকৈ গতিকে এতিয়া সেই শিল্ডিং এফেক্টটো আমি এতিয়া লাহে লাহে মানে নিউমাৰিকেলছত যেতিয়া পামহি সেইটো কাৰণে আমি তাৰ চিম্বলিকেল কোৱান্টিটিটো লাগে গতিকে সেইটো চিগমা দি বুজিম গতিকে তেতিয়াহ'লে আমি এতিয়ালৈকে যি বুজিলোঁ তাৰপৰা কি কৰিব পাৰোঁ চিগমা ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল মানে কি ডিপেণ্ডেণ্ট কিহৰ ওপৰত নিৰ্ভৰ কৰে মানে গতিকে নাম্বাৰ অফ ইলেক্ট্ৰনৰ ওপৰত ডিপেণ্ড কৰে ইনাৰ চেলৰ বা ইনাৰ চেলছৰ ওপৰত ডিপেণ্ড কৰে গতিকে তুমি ইনাৰ চেল যিমানে বাঢ়ি যাব তেতিয়া চিগমা বাঢ়ি যাব বুলি ক'ব পাৰা নহবা ইনাৰ চেলত ইলেক্ট্ৰন যিমানে বাঢ়ি যাব চিগমা বাঢ়ি যাব বুলি ক'ব পাৰা এইকেইটা হ'ল শিল্ডিং বা স্ক্ৰিনিং ইফেক্টৰ ফৰ্ম এইকেইটা খালি হয় নোট ডাউন কৰি লোৱা নহবা স্ক্ৰীনশ্বট মাৰি পিছত লিখি ল'ম বুলি কোৱা নিয়মতে লিখি ল'লে ভাল হয় লিখি লৈছানে নে স্ক্ৰীনশ্বট মাৰিছা অঁ ঠিক আছে এতিয়া নেক্সট পইণ্টটো হ'ল ইয়াৰ লগতে একদম ৰিলেটেড ইফেক্টিভ নিউক্লিয়াৰ চাৰ্জ এতিয়া আমি নিউক্লিয়াৰ চাৰ্জ বুজিলোঁ যিটো নাম্বাৰ অফ প্ৰটনছ ওপৰত ডিপেণ্ডেণ্ট কৰে বিকজ নিউক্লিয়াছত নিউট্ৰনৰ প্ৰটন থাকে নিউট্ৰনটো নিউট্ৰেল গতিকে চাৰ্জটো কিহৰ ওপৰত ডিপেণ্ড কৰে প্ৰটনৰ ওপৰত গতিকে যিমানটা প্ৰটন সিমানটা চাৰ্জ গতিকে এতিয়া লিথিয়ামৰ ক্ষেত্ৰত মই কি বুলি ক'লোঁ এটমিক নাম্বাৰ 3 নাম্বাৰ অফ প্ৰটনো 3 গতিকে নিউক্লিয়াছৰ চাৰ্জটো +3 এতিয়া +3 চাৰ্জটো নিউক্লিয়াছৰ লিথিয়ামৰ নিউক্লিয়াছত আছে লিথিয়াম নিউক্লিয়াছ ইলেক্ট্ৰন আছে প্ৰথম সেলটোত দুটা সেকেন্ড সেলটোত আছে এটা এতিয়া এই দুটা ইলেক্ট্ৰন যিহেতু একদম ওচৰত আছে গতিকে ইহঁতি তুমি ধৰি লোৱা +3 চাৰ্জে এক্সপিৰিয়েঞ্চ কৰিব পুৰা 2 ইলেক্ট্ৰনছ ইন এই সেলত যিকেইটা আছে
ইহঁতি +3 চাৰ্জে পাই যায় কিন্তু এই ভিতৰৰ ইলেক্ট্ৰনটোৱে যেতিয়া এই চাৰ্জটো পাবলৈ ল'ব তেতিয়া ই এটা ৰিপালচিভ ফ'ৰ্চো পাবনে ৰিপালচিভ ফ'ৰ্চ পাব ৰিপালচিভ ফ'ৰ্চটো কাৰ কাৰণে পাব এই ভিতৰৰ ইলেক্ট্ৰনৰ শিল্ডিং ইফেক্টৰ কাৰণে গতিকে এই ইলেক্ট্ৰনটোৱে এই ৰিপালচিভ ফ'ৰ্চটোৰ এগেইনষ্টতহে কিবা এটা ফ'ৰ্চ কিবা এটা চাৰ্জ পাব পুৰা +3টো নাপায় বিকজ কেলে শিল্ডিং ইফেক্টটোৰ কাৰণে কাৰণ সি ভিতৰলৈ আহিবলৈ নিদিয়ে হয়নে নহয় মানে এই ভিতৰৰ ইলেক্ট্ৰনটো যিহেতু ডিষ্টেঞ্চটো ওচৰত আছে আৰু ইয়াক কোনো তাৰ ভিতৰত আৰু ইলেক্ট্ৰন নিউক্লিয়াছত নাই যিহে এইকেইটাক ৰিপালচন কৰিব মানে এই দুটা গতিকে ইহঁতি +3 পাব ঠিক আছে কিন্তু বাহিৰৰ যিটো ভেলেন্স ইলেক্ট্ৰন সি যদি +3টো পাবলৈ হয় তেতিয়াহ'লে সি আকৌ এই ইলেক্ট্ৰনকেইটাৰ ৰিপালচনটো নাপাব লাগিব কিন্তু এই ইলেক্ট্ৰনকেইটাৰ যিহেতু শিল্ডিং ইফেক্ট মই বুজালোঁ গতিকে শিল্ডিং ইফেক্টটোৰ কাৰণে এই বাহিৰৰ ইলেক্ট্ৰনটো ভিতৰলৈ আহিবলৈ নোৱাৰা হয় নহয় এতিয়া এই নোৱাৰা হোৱাৰ কাৰণে কি হ'ব এই +3টোৰ সি কোনোবা এটা পাৰ্টহে মানে এক্সপিৰিয়েঞ্চ কৰিবলৈ পাব গতিকে সেই যিটো মানে ৰিডিউচ যিটো চাৰ্জ ভেলেন্স ইলেক্ট্ৰনটোৱে এক্সপিৰিয়েঞ্চ কৰে ডিউ টু শিল্ডিং ইফেক্ট এই শিল্ডিং ইফেক্টৰ কাৰণে এই নেট চাৰ্জটোকে কোৱা হয় ইফেক্টিভ নিউক্লিয়াৰ চাৰ্জ মানে পুৰা ইকুৱেল চাৰ্জটো নাপায় অলপ কম পায় কি বুলি কয় দ্য নেট চাৰ্জ এক্সপিৰিয়েঞ্চ বাই দ্য ভেলেন্স ইলেক্ট্ৰন তাকে ব্ৰেকেটত কি ৰিপালচিভ ফ'ৰ্চ বাই ইনাৰ ইলেক্ট্ৰন বুজি পালো নে কিবা সুধিবলৈ আছে নেকি মানে যিহেতু মানে কি হয় তোমাক যেনিবা কোনোবা এটা মানুহে ধৰি লোৱা তুমি এইখিনিত ৰৈ আছা তুমি এইখন দোকানখনলৈ আহিব বিচাৰিছা কিন্তু ই পুৰা ধুনীয়াকৈ দোকানখনলৈ আহিবলৈ ৰৈ আছে কাৰণ ই ধুনীয়াকৈ ফ্ৰীলি ইয়াৰ আগত কোনো নাই ধুনীয়াকৈ আহিব দোকানখনলৈ ধুনীয়াকৈ মানে ধুনীয়া বস্তু আছে গতিকে ধুনীয়াকৈ আহিছে কিন্তু ই যদি আহি যায় তেতিয়াহ'লে ই গোটেইকেইটা ভাল লগা বস্তু নাপাব ইও কিনি পেলাব পাৰে সেইটো কাৰণে কি কৰিছে ই ইয়াক মানে ঠেলিছে মানে ধৰি লোৱা আহিব নিদিয়ে মানে মানুহখন লগাই গতিকে ই ঠেলাৰ কাৰণে ই এতিয়া ঠেলা ফ'ৰ্চটো দিব লগা হৈছে লগতে ইয়ালৈ অহা ইণ্টাৰেষ্টটো কমাই দিব পৰা নাই সেইটো কাৰণে তাৰ কি হৈছে ব্ৰেইনত দুটা বস্তু চলি আছে নে দুটা বস্তু চলি থকাৰ লগে লগে কি হ'ব তাৰ এই ইণ্টাৰেষ্টটো কমি যাব নাই ইণ্টাৰেষ্টটো কমি যাব নিগেটিভ হৈ যাব গতিকে ইণ্টাৰেষ্টটো কমি যোৱাৰ কাৰণে ই ইয়ালৈ মানে আহিব নোৱাৰা নিচিনা হ'ব মানে এই কাজিয়াত লাগি থাকোঁতে ঠিক একেদৰে এই ইলেক্ট্ৰনটোৱে এই ভিতৰৰ ইলেক্ট্ৰনটোৰ পৰা ৰিপালচিভ ফ'ৰ্চ কৰি থাকোঁতে এই ভিতৰৰ +3টোৰ পুৰা +3 নাপায় মানে এটা নেট চাৰ্জ পাব মানে যিটো মানে এই ৰিপালচিভ ফ'ৰ্চটো মাইনাছ কৰি পেলাইহে আমি গম পাওঁ গতিকে সেই বস্তুটোকে কোৱা হয় ইফেক্টিভ নিউক্লিয়াৰ চাৰ্জ ইয়াক চিম্বলিকেলি written by Z effective
এতিয়া আমি গম পালো যে z মানে হল এটমিক নাম্বাৰ এটমিক নাম্বাৰে দিয়ে নাম্বাৰ অফ প্ৰটনছ নাম্বাৰ অফ প্ৰটনছ বা আমি গম পাওঁ নিউক্লিয়াৰ চাৰ্জ তাৰ পিছত পালো সিগমা সিগমা মানে গম পালো শিল্ডিং or screening effect shielding or screening effect to repulsion by inner shell electrons on valence electron আৰু Z effective net nuclear charge experienced by valence electron. The valence electron to jitu অলপ কমকে নিউক্লিয়াৰ চাৰ্জটো পালে এতিয়া এখিনলৈকে বুজি সব পালো নে কিবা থাকিলে খালি কবা দেই ফাইন দিবা মনলৈ দিয়ে তাৰপৰা জেড এতিয়া আমি ইহঁতকেইটা যেতিয়া বুজিলো ইহঁতৰ মাজত এটা ৰিলেশ্যন উলিয়ালে এইটো ৰিলেশ্যনটো কিয় উলিয়ালে বিকজ এই গোটেইকেইটা আমাৰ এটা এটমৰ প্ৰপাৰ্টিজ এটম এটাত এইকেইটা গোটেইকেইটা ইণ্টাৰ ৰিলেটেবল ইটো সিটোৰ লগত নিৰ্ভৰশীল হৈ আছে সেইটো কাৰণে এটা ৰিলেশ্যন উলিয়ালে এই ৰিলেশ্যনটো পাই আমি বহুতখিনি নিউমাৰিকেল কৰিব পাৰোঁ আৰু বহুতখিনি কনচেপ্টটো বুজিব পাৰোঁ Z effective is equal to Z minus sigma মানে ইয়াত মই কি বুলি ক'লো Z মানে ক'লো এটমিক নাম্বাৰ মানে নাম্বাৰ অফ প্ৰটন মানে নিউক্লিয়াৰ চাৰ্জ গতিকে নিউক্লিয়াছৰ চাৰ্জটোৰ পৰা আমি যদি এই ৰিপালচিভ ফ'ৰ্চটো মাইনাছ কৰি দিওঁ তেতিয়াহ'লে আমি কি পাম যিমানটো নিউক্লিয়াৰ চাৰ্জ বাহিৰৰ ইলেক্ট্ৰনটোৱে এক্সপিৰিয়েঞ্চ কৰিছিল সেইটোকে কি বুলি কওঁ আমি জেড ইফেক্টিভ গম পালানে গতিকে ফৰ্মুলাটোৰ মিনিংটো সেইটোৱে মানে নিউক্লিয়াছটোৰ চাৰ্জটোৰ মেইনলি বাহিৰৰ ইলেক্ট্ৰনটোৱে কিয় কম পায় বিকজ অফ দ্য ৰিপালচন হয়নে গতিকে সেই ৰিপালচনটো যদি নিউক্লিয়াছৰ চাৰ্জটো বা মই নাইকিয়াই কৰি দিওঁ তেতিয়াহ'লে আমি কি পাম সেই যিটো নেট চাৰ্জ পাব বাহিৰৰ ইলেক্ট্ৰনটোৱে পাই যাম নাই পাই যাম নাই বুজা নি মানে তোমাৰ এই যিটো বাহিৰৰ ইলেক্ট্ৰন এই বাহিৰৰ ইলেক্ট্ৰনটোৱে এই চাৰ্জটো +3 চাৰ্জটো কিয় পোৱা নাই বিকজ এই ভিতৰৰ ইলেক্ট্ৰনটো তাৰ অহা যোৱাত ইণ্টাৰফেয়াৰ কৰিছে মানে ৰিপালচন কৰিছে বিকজ ইউ নিগেটিভ কিউ নিগেটিভ গতিকে এইটো খেলিব গতিকে সেই খেলাৰ কাৰণে কি হৈছে আমাৰ এটা নেট চাৰ্জহে পাইছে পুৰা +3টো পোৱা নাই গতিকে মই এই +3টো মানে কি জেড নাম্বাৰ অফ প্ৰটন গতিকে মই জেডৰ পৰা যদি এইকণ মাইনাছ কৰি দিওঁ এই ৰিপালচনটো সিগমা মানে তেতিয়াহ'লে আমি সেই নেট চাৰ্জটো পাই নাযাম জানো গতিকে টোটেল চাৰ্জটোৰ পৰা মই যদি ৰিপালচনটো নাইকিয়াই কৰি দিওঁ তেতিয়াহ'লে সেইটোৱে জেড ইফেক্টিভ বুলি কওঁ আমি গতিকে সেই ফৰ্মুলাটো সেইটো কাৰণে সেই মিনিংটো পাইছে গতিকে আমি ইয়াৰ পৰা আৰু এটা কথা পইণ্ট লিখি ল'ব পাৰোঁ নোট যে এই ৰিপালচিভ ফ'ৰ্চটো যিমানে বাঢ়িব
যিমানে বাঢ়ি বাঢ়ি গৈ থাকিব সিমানে এই টাৰ্মটো নিগেটিভটো বাঢ়ি বাঢ়ি গৈ থাকিব নাই ৰিপালচিভ ফোৰ্সটো বাঢ়ি যোৱা মানে সিগমাটো বাঢ়ি যোৱা বুলি নুবুজাব জানো গতিকে এই সিগমাটো যদি বাঢ়ি বাঢ়ি গৈ আছে 1 2 3 তেনে গৈ পেলাই একদম পৰা 1000 মান পালো মানে তাৰ আগত কি আছে মাইনাস নাই জানো গতিকে মাইনাস থকা মানে কি এই টাৰ্মটো বেছি নিগেটিভ হৈ গৈ আছে গতিকে বস্তুটো বেছি ভ্যালু এই ভ্যালুটো নিগেটিভ হৈ গৈ থকা মানে জেড ইফেক্টিভটো কি হৈ গৈ থাকিব বাঢ়ি যাব নে কমি যাব নিগেটিভ হৈ যোৱা মানে টাৰ্মটো কি হয় -1 ডাঙৰ নে কমি যাব মানে যিমানে সিগমাটো বাঢ়ি গৈ থাকে কি মানে মাইনাস সিগমা হৈ গৈ থাকিব মানে কমি গৈ থাকিব তেতিয়াহ'লে জেড ইফেক্টিভটো কমি গৈ থাকিব গতিকে ইফেক্টিভ নিউক্লিয়াৰ চাৰ্জ জেড ইফেক্টিভটো কমি গৈ থাকিব সেইটো এইখিনিৰ পৰা বুজি পাওঁ এই ৰিপালচনটো যিমানে বাঢ়ি গৈ থাকিব এইখিনিত ৰিপালচনটো বাঢ়ি যদি গৈ থাকে তেতিয়াহ'লে কি হ'ব এই ইলেক্ট্ৰনটো বাহিৰলৈ গৈ থাকিব নাই এইটো ইলেক্ট্ৰনে যদি ঠেলাঠেলি গৈ থাকে যদি বাঢ়ি গুচি যায় মানে কি একদম গৈ পেলাই ইমান মান পাবগৈ নাই যদি ইমান মানে পায়গে ইয়াৰ ডিস্টেন্সটো যিমান আছিলে নিউক্লিয়াছলে ইয়াৰ ডিস্টেন্সটো বেছি হৈ গ'ল নাই যদি বেছি হৈ যায় তেতিয়াহ'লে ইফেক্টিভ নিউক্লিয়াৰ চাৰ্জ যেটো +3 কে অলপ কম পাব হে কমকে পোৱাটোৰ টেন্ডেন্সিটো আৰু বাঢ়ি গৈ থাকিব নাই মানে ডিস্টেন্সটো বাঢ়ি গৈছে ন গতিকে কি আৰু কমকে পাব চাৰ্জটো গতিকে যিমানে সিগমাটো বাঢ়ি গৈ আছে ইলেক্ট্ৰনটো দূৰলৈ গৈ আছে জেড ইফেক্টিভটো কমি গৈ আছে বুজি নাপালে খালি কৈ দিবা দেই কোনো চিন্তা নকৰিবা এইটো কনচেপ্ট সবতকৈ ইম্পৰ্টেণ্ট এইটো কনচেপ্টৰ পৰা বহুত কুৱেশ্যন আহে মানে আনকি মানে এইবোৰ আমাৰ যিবোৰ প্ৰিন্সিপাল আছিলে আব্বাও প্ৰিন্সিপাল এইবোৰো ইয়াৰ পৰাই বুজাই দিব পাৰিছে এইটো কনচেপ্ট নুবুজিলে বহুত দিগদাৰ হ'ব গতিকে সিগমা যদি বাঢ়ি যায় ৰিপালচন বাঢ়ি গ'লে ইলেক্ট্ৰনটো দূৰলৈ গৈ থাকে আৰু কি নিউক্লিয়াছটোৰ পৰা দূৰলৈ যদি গৈ থাকে কি হ'ব আৰু নিউক্লিয়াছটোৰ চাৰ্জটো এক্সপেৰিয়েঞ্চ কৰিব নোৱাৰিব হ'ল এতিয়া আমি পঢ়িব লাগিব এই ফৰ্মুলাটো কেনেকৈ আমি এপ্লাই কৰিম বেলেগ নিউক্লিয়াছ মানে বেলেগ নিউক্লিয়াছ বুলি কৈছোঁ মই বেলেগ এলিমেণ্টছবোৰৰ কাৰণে গতিকে এতিয়া কাৰ এটমিক নাম্বাৰ 1 পৰা 30 লৈকে পিৰিয়ডিক টেবল মনত আছে তোমাৰ কিমান হ'ল বাৰু কোৱাচোন কোৱা কিমান লৈকে আছে সিমান লৈকে কোৱা 30 লৈকেতো কৈছোঁ এতিয়া কাৰণ 30 লৈকে কিন্তু অৰিজিনেলি BSCত চবেই লাগিব কিন্তু মই এতিয়া 30 লৈকে তুমি কৈ লোৱাচোন निकेल कोबाल no कोबाल का पता है कोबाल निकेल कॉपर जिंक ये नाम 30 ठीक है আমি অৰিজিনালি মানে 30 লৈকে অন্তত এই জেড ইফেক্টিভটো উলিয়াবলৈ জানিব লাগিব বাকীখিনি
লাহে লাহে বিএসসি যিমানে আগবাঢ়ি যাব সিমানে লাগি যাব 118 লাগে লাগিব সেইটো উপায় নাই কিন্তু এতিয়া বৰ্তমান আমি জেড ইফেক্টিভটোৰ কাৰণে এইকেইটা জনাটো দৰকাৰী আৰু কিছুমান আমাৰ পাৰ্টিকুলাৰ কিছুমান জানিব লাগিব যেনেকৈ তোমাৰ আহিব কেতিয়াবা জেননটো মই তোমাক সিদিনা কৈছিলে 54 তেনেকৈ তোমাৰ কিছুমান ইম্পৰ্টেণ্ট এলিমেণ্ট আছে চেৰিয়াম বুলি এটা আছে এপ্লগ এলিমেণ্ট তেনেকৈ তোমাৰ এইখিনি এটমিক নাম্বাৰ আৰু তোমাৰ যিখিনি ইলেক্ট্ৰনিক কনফিগাৰেশ্যন এৰেঞ্জমেণ্ট সেইখিনি জানিব লাগিব গতিকে এতিয়া আমি কি কৰিব লাগিব জেড ইফেক্টিভ উলিয়াবলৈ শিকিব লাগিব ইউজিং দ্য ফৰ্মুলা জেড ইফেক্টিভ ইকুৱেল টু জেড মাইনাছ চিগমা এতিয়া আকৌ এই লেপটপৰ স্ক্ৰীনখন দেখিছোনে দেখিলা ঠিক আছে এতিয়া ইফেক্টিভ নিউক্লিয়াৰ চাৰ্জ মানে হৈ গ'ল তোমাৰ যে নেট পজিটিভ চাৰ্জ এক্সপিৰিয়েঞ্চ বাই এন ইলেক্ট্ৰন ইন এ মাল্টি ইলেক্ট্ৰন এটম গতিকে মাল্টি ইলেক্ট্ৰন কি একো দিবা নাই স্নেহা ভালকে বুজি পাইছা নহয় হেল্ল' এতিয়া তুমি স্ক্ৰীনখন দেখিছা নাই সেইটো গতিকে ইফেক্টিভ নিউক্লিয়াৰ চাৰ্জ জেড ইফেক্টিভ নেট মানে কি নেট পজিটিভ চাৰ্জ এক্সপিৰিয়েঞ্চ বাই এন ইলেক্ট্ৰন ইন এ মাল্টি ইলেক্ট্ৰন এটম গতিকে মই দেখিছোঁৱে যে মাল্টি ইলেক্ট্ৰন যেতিয়া আছে তাত যিটো পজিটিভ চাৰ্জটোৰ এটা নেট এমাউণ্ট পাইছোঁ মানে এভাৰেজ যেনেকৈ আমি কৰোঁ গতিকে গোটেইটো +3 পোৱা নাই গতিকে সেই নেট পজিটিভ চাৰ্জটো যিটো বাহিৰৰ ইলেক্ট্ৰনটোৱে এক্সপিৰিয়েঞ্চ কৰিছে সেইটোকে ইফেক্টিভ নিউক্লিয়াৰ চাৰ্জ পোৱা আছে জেড ইফেক্টিভটো আমি নিউমাৰিকেলি মানে মেথমেটিকেলি যদি কেলকুলেট কৰিব হওঁ কেনেকৈ কৰিম জেড মাইনাছ চিগমা গতিকে এই এক্সপ্ৰেশ্যনটো পাই আমি কনচেপ্টটো বুজিব পাৰোঁ যে এটমিক যদি চিগমাটো কমি গুচি যায় চিগমাটো 0 হৈ যদি গুচি যায় চিগমাটো নাইকিয়া হৈ গুচি যাব
তেতিয়া হলে সিগমাটো যদি নাইকিয়া হৈ গুচি যায় তেতিয়া হলে কি হ'ব z ইফেক্টিভটো z ৰ ওপৰত ডিপেন্ড কৰিব না মানে এই সিগমাটো একেবাৰে কম বলে নাই বলে একদম নেগলিজিবল গতিকে সিগমাটো একেবাৰে কম মানে আমি তাক নাইকিয়া কৰি দিও কম গতিকে এই পাৰ্টটো যদি নাই ই নাই গতিকে z ইফেক্টিভ ইজ ইকুৱেল টু z হল নে গতিকে z ইকুৱেল টু z মানে কি গোটে +3 যেটো লিথিয়ামৰ +3 আছিল গোটেটো ই বাহিৰৰ ইলেক্ট্ৰনটো পাব নে নাই পাব গতিকে আকৌ যেতিয়া এই ভিতৰত ইলেক্ট্ৰন গিটা আহি যাব সিগমা আহি যাব সিগমা অহাৰ লগে লগে সিগমাটো বাঢ়ি বাঢ়ি গৈ থাকিব গতিকে সিগমা বাঢ়ি বাঢ়ি গৈ থাকিলে এই নিগেটিভ টাৰ্মটো বাঢ়ি গৈ থাকিব আৰু z ইফেক্টিভটো কমি গৈ থাকিব বুজিলো গতিকে এইটো এক্সপ্ৰেছনটো বুজি গ'লে দুটা কনচেপ্ট বুজি পায় এতিয়া এই ভ্যালুটোৰ পৰা আমি এতিয়া z ইফেক্টিভ উলিয়াব লাগে প্ৰতিটো এলিমেন্ট এটা দি দিলে মোক লিথিয়াম দি দিলে লিথিয়াম প্লাস দি দিলে আমি তাৰ z জানোই এটমিক নাম্বাৰ গতিকে মই যেনেকৈ ক'লো এতিয়া 1 পৰা 30 লৈকে গোটেইটা যদি জানাই গতিকে তেতিয়া হলে পটককে কৈ দিলে বোলে কপাৰ 29 বাতিয়ে দিম কিন্তু এতিয়া নেজানো কি যে যেটো আমি গম নাপাওঁ হেতু হৈ গ'ল সিগমা গতিকে আমি সিগমাটো ৰিপালসিভ ফোর্স বুলিহে জানো কিন্তু এই ফোর্সটো কিমান এটা ম্যাগনেটিক ভ্যালু লাগিব এক্সপ্ৰেছনটো নাম্বাৰত উলিয়াবলৈ হলে হয় না নহয় গতিকে সেই ভ্যালুটোৰ কাৰণে আমাৰ স্লেটাৰে কিছুমান ৰুলস দিলে গতিকে তাকে কোৱা হয় স্লেটাৰছ ৰুলস ফৰ ক্যালকুলেশন অফ স্ক্ৰিনিং এফেক্ট মানে সিগমা বুলি দিয়া আছে এতিয়া আমি তাৰ কাৰণে বেলেগ বেলেগকে চাম গতিকে এইটা আমাক লাগিব নোট কাৰণ এইটা ভ্যালু মনত থাকিলে আমি কোৱেশ্চন আনসাৰ কৰিব পাৰিম আমাক যেতিয়া হাইড্ৰোজেন আৰু হিলিয়াম অনলি হাইড্ৰোজেন আৰু হিলিয়ামৰ কথা ক'ব এতিয়া আমি ns ইলেক্ট্ৰনৰ কথা ক'ম যেতিয়া ns ইলেক্ট্ৰনৰ কথা ক'ম এটো তাক বেলেগ কথা হৈ যায় যেটো ইয়াত লিখা নাই এটো হৈ যাব তোমাৰ ইয়াত কি দিয়া আছে ইয়াত সিগমাৰ ভ্যালু দিয়া আছে সেম গ্ৰুপ 0.35 এবোৰ সব সিগমাৰ ভ্যালু মানে সিগমা কেনেকে লয় মই এক্সাম্পলটা কৈ দেখালে ক্লিয়াৰ হৈ যাব এতিয়া যদি আমাৰ হাইড্ৰোজেন আৰু হিলিয়ামৰ ক্ষেত্ৰত আমাৰ কি হয় হাইড্ৰোজেন হলে 1s1 হিলিয়াম হলে 1s2 হয় নাই গতিকে আমাৰ s সেলত লাষ্টৰ ইলেক্ট্ৰন গিটা আছে মানে ভ্যালেন্স ইলেক্ট্ৰন ইয়াৰ ক্ষেত্ৰত আমাৰ কোড আছে ভ্যালেন্স ইলেক্ট্ৰন s সাবসেট আছে এটো ক্ষেত্ৰত আমি যেতিয়া সিগমাৰ ভ্যালু লিখিম 1 ইলেক্ট্ৰনৰ কন্ট্ৰিবিউশন কিমান গম পোৱা নে 1 ইলেক্ট্ৰন যদি থাকে আমাৰ কন্ট্ৰিবিউশন থাকিব 0.38 সিগমাৰ ভ্যালুৰ কাৰণে আমি যেতিয়া এটা ইলেক্ট্ৰনৰ কথা কম যে হাইড্ৰোজেনৰ ক্ষেত্ৰত আমি যদি সিগমা উলিয়াও 1 ইলেক্ট্ৰনে আছে 1 * 0.30 কৰি যেটো পাম সেইটো ওলাব সিগমা তেনেকৈ হিলিয়ামৰ কাৰণে কৰিলে 2 * 0.30 কিন্তু ইয়াত এটা আৰু এটা কথা আছে সেইটো মই কম এতিয়া 1s ৰ কাৰণেটো আমি পঢ়িলো নেক্সট তো এতিয়া আছে যিকোনো ns বা np যদি থাকে যিকোনো ns বা np যদি থাকে আমাৰ তেতিয়া হলে কন্ট্ৰিবিউশন কিমান হ'ব ইলেক্ট্ৰনৰ সেম গ্ৰুপত থাকিলে 0.35 কে পাব 0.35 এটা ইলেক্ট্ৰন গতিকে তুমি ধৰি লোৱা আজি সোডিয়ামৰ হৈ গ'ল 11 মানে 1s2 2s2p 2s2 2p6 3s1 মানে তেতিয়া হলে লাষ্টৰ ইলেক্ট্ৰনটো আমাৰ s ত আছে গতিকে লাষ্টৰ ইলেক্ট্ৰনটোৱে ns n ৰ ভ্যালু 3 হয় গতিকে এটোৱে লাৰ্জেষ্ট সেল হয়
গতিকে লাষ্টৰ ইলেক্ট্ৰনটো লাষ্টৰ সেলটোত কেইটা ইলেক্ট্ৰন আছে এটা আছে তেতিয়া হলে আমি কি কৰিম সেই s ইলেক্ট্ৰনৰ কাৰণে আমাৰ কন্ট্ৰিবিউশন আহিব 0.35 এই কনসেপ্টটো তুমিতো এতিয়াতো আদিয়েটো বুজিলাই বাৰু কিন্তু স্নেহা তোমাক কৈছো মানে আমি যেতিয়া অকল এছৰ কথা কওঁ 1s আৰু মানে অকল 1s কথা তেতিয়াহে আমি অকল এটা ইলেক্ট্ৰনৰ কন্ট্ৰিবিউশন 0.30 লিখিম অনলি 1s এটো মনত ৰাখিবা কিন্তু যেতিয়া আমি ডাঙৰ ডাঙৰ ইলেক্ট্ৰনৰ কথা ডাঙৰ ডাঙৰ এটমিক নাম্বাৰ এলিমেন্টবোৰ পামগে পিৰিয়ডিক টেবুলত তেতিয়া আমি সদায় এই সেকেন্ড স্লেটাৰ ৰুলটো পৰা ফলো কৰিম এই ৰুলটো তেনেকৈ আছে গতিকে ns বা np যিটো সবতকৈ বাহিৰৰ সেল তাৰ কন্ট্ৰিবিউশন থাকিব এটা ইলেক্ট্ৰনৰ 1 ইলেক্ট্ৰনৰ কিমান 0.35 n-1 s বা p কিমান থাকিব আমাৰ তাতকে যিটো জাস্ট ভিতৰৰ সেল ইয়াৰ ক্ষেত্ৰত 2s to 2p6 1 ইলেক্ট্ৰনৰ কাৰণে 0.85 কে পাম গতিকে এই সোডিয়ামৰ ক্ষেত্ৰত 2s to 2p6 টোটেল কেটা ইলেক্ট্ৰন আছে 1 ইলেক্ট্ৰনৰ কাৰণে যদি 0.85 কে হয় তেতিয়া হলে টোটেল কেটা ইলেক্ট্ৰন আছে ইয়াত n-1 8টা আছে গতিকে 8 into 0.85 কৰিম বুঝছনে তাৰপিছত যদি এতিয়া n-2 or smaller যদি হয় তাতকেও তলত n-2 হলে n মানে হ'ব 3 n-2 হৈ গলে হ'ব 1 1ত কেটা ইলেক্ট্ৰন আছে 1s আছে কেটা ইলেক্ট্ৰন 1s দুটা ইলেক্ট্ৰন আছে গতিকে এটা ইলেক্ট্ৰনৰ কাৰণে আমাৰ কিমানকে আহে গম পোৱা নে 1 ইলেক্ট্ৰনৰ কন্ট্ৰিবিউশন থাকে আমাৰ 1.0 গতিকে ইয়াত আছে দুটা ইলেক্ট্ৰন গতিকে 2 into 1.00 গতিকে আমি ns ৰ কাৰণে গম পাই গলো 1 ইলেক্ট্ৰনৰ 0.35 কে থাকিব তাৰ নেক্সটৰ কাৰণে গম পাই গলো 1 ইলেক্ট্ৰনৰ 0.85 কে থাকিব তাৰ নেক্সটৰ কাৰণে গম পাই গলো তাৰ নেক্সট বা তাতকে সৰু যিমান থাকক 1.00 থাকিব থাৰ্ড পইণ্টটো হৈ গ'ল কেনেবাকে যদি আমাৰ NB আৰু NF ইলেক্ট্ৰনৰ কথা সুধে কেনেবাকে যদি আমাৰ বোলে বাহিৰৰ সেলটো ভেলেন্স সেলটো ND বা NF মানে ধৰিবা এক্সাম্পল 3D or বোলে 4F1 এই ইলেক্ট্ৰনটোৰ কাৰণে মোক উলিয়াই দিব লাগে এতিয়া হলে সদায় তুমি কি কৰিবা যিটো ND বা NF থাকে তাৰ কাৰণে একেদৰে 1 ইলেক্ট্ৰনৰ কাৰণে মাল্টিপ্লাই কিমান কৰিম কন্ট্ৰিবিউশন 0.35 তাৰ লেফট সাইডে সৰু সেলত যিমান থাকে n-1 or smaller যিমান খিনি থাকে সবৰ কাৰণে 1 ইলেক্ট্ৰনৰ কিমান আহিব কন্ট্ৰিবিউশন 1.0 সবৰ কাৰণে আৰু এই পাৰ্টিকুলাৰ যিটো সেলৰ কথা ক'ব যিটোৰ কাৰণে শিল্ডিং ইফেক্টিভ নিউক্লিয়াৰ চাৰ্জ আৰু শিল্ডিং ইফেক্ট উলিয়াব লাগে তাৰ ৰাইট সাইডে যদি কেনেবাকে বেলেগ থাকে তেতিয়া হলে তাহতৰ নো কন্ট্ৰিবিউশন এক্সাম্পল দিছো স্কেন্ডিয়াম হয় 21 1s2 2s2 2p6 3s2 3p6 4s2 3p1 এতিয়া মই কৈছো ইলেক্ট্ৰনিক এনাৰ্জি কেনেকে ফিল হয় আদি কৈছিলো কেনেকে ফিল হয় কোনটো ৰুল
কোনটো প্ৰিন্সিপল yes আলফা প্ৰিন্সিপল আলফাৰ প্ৰিন্সিপলৰ পৰা মই আদি কোৱাও আছিলে ড্ৰয়িংটো 1s 2s কেনেকৈ বেকা বেকা হৈ আহে সেইটো মনত ৰাখিব লাগিব গতিকে সেই প্ৰিন্সিপলটো আলফা প্ৰিন্সিপলৰ ক্ষেত্ৰত আহে কিন্তু এই যেতিয়া জেড ইফেক্টিভ উলিয়াবলৈ হয় তেতিয়া মই তোমাক শিকাইছিলোঁ নহয় যে কেনেকৈ লিখিম 1s 2 2s 2p একে চেলত থকাকেইটা টোটেল কৰি লিখিম 3s 3p 8 হ'ল নাই তাৰপৰা 3d1 তাৰপৰা 4s 2 এতিয়া তোমাক ক'লে কোনোবাই যে 3dৰ কাৰণে মোক জেড ইফেক্টিভ আৰু সিগমা উলিয়াই দিম এই 3dৰ লেফ্টত কি আছে এইকেইটা আছেনে আৰু এই 4s টো ক'ত আছে ৰাইট সাইড হয়নে ৰাইট সাইডে আছে গতিকে মই কি লিখিলো ৰাইট সাইডত এতিয়া আমি সিগমা উলিয়াম তাৰ কন্ট্ৰিবিউশন কিমান নো কন্ট্ৰিবিউশন মানে 0 একো নাই মানে ক্যালকুলেশন নাই গতিকে আমি এতিয়া 3D কাৰণে জেড ইফেক্টিভ উলিয়াবলৈ ক'লে আমি তেতিয়াহ'লে 4s ৰ ইলেক্ট্ৰনৰ লগত গুৰুত্ব নিদিওঁ হ'ল সেইটো খালি কনসেপ্টটো খালি স্লিটাৰে ক'লে বুলি নহয় নিজেও বুজি যাব লাগে যে সিগমা বা জেড ইফেক্টিভটো কিহৰ ওপৰত ডিপেন্ড কৰি আছে এই বাহিৰৰ ইলেক্ট্ৰনটোৱে এই ভিতৰৰ ইলেক্ট্ৰনৰ ৰিপালসিভ ফোৰ্সটো মানে ফেস কৰিও মানে হেতু এক্সপেৰিয়েন্স কৰি থকা সময়ত এই নিউক্লিয়াছটোৱে দিয়া যিমান চাৰ্জ কি লৈ থাকিব পাৰে গতিকে এইটো তেতিয়াহ'লে কাৰ মাজত হৈ আছে এইটো ইলেক্ট্ৰন যাৰ কথা কৈছো ভিতৰৰ ইলেক্ট্ৰন আৰু নিউক্লিয়াছ এই বাহিৰৰ ইলেক্ট্ৰনৰ কিবা মেটাৰ কৰিছে জানো নাই কৰা গতিকে যিটো ইলেক্ট্ৰনৰ পৰা কওঁ তাৰ লগত ডিপেন্ড কৰে ভিতৰৰ সেলৰ ইলেক্ট্ৰন ডিপেন্ড কৰে আৰু নিউক্লিয়াছৰ চাৰ্জটো ডিপেন্ড কৰে গতিকে বাহিৰৰ 4s টো এতনে কোনো দৰকাৰ নাই যেতিয়া আমি ভিতৰৰ কথা তাৰ পৰা যেতিয়া আমি এই ইলেক্ট্ৰনটোৰ ওপৰত এই নিউক্লিয়াছটোৰ জেড ইফেক্টিভ কিমান উলিয়াম তেতিয়াহ'লে আমাৰ এই ইলেক্ট্ৰনটো যেতিয়া আমি সিগমা উলিয়াম মানে সিগমা মানে শিল্ডিং ইফেক্ট গতিকে সিগমা উলিয়াওঁতে এই ইলেক্ট্ৰনটোৰ ক্যালকুলেশনটো লাগিব জানো মানে ইয়াত ইলেক্ট্ৰন তোমাৰ ধৰি লোৱা 1s ত দুটা আছে 2s ত এটা আছে তেতিয়াহ'লে ৰিপালসিভ ফোৰ্স ইয়াত কেইটা আছে তোমাক এনেকৈ কোনোবাই কোৱেশ্চন এটা কৰিছে 1s ত দুটা ইলেক্ট্ৰন আছে আৰু 2s ত এটা ইলেক্ট্ৰন আছে ৰিপালসিভ ফোৰ্স কেইটা আছে কোৱা দুইটাই কোৱা ইলেক্ট্ৰন তিনটা ৰিপালসিভ ফোৰ্স কেইটা মই তোমাৰ লগত ফ্ৰেণ্ডশিপ কৰিছো মই স্নেহা লগত ফ্ৰেণ্ডশিপ কৰিছো মই তুমি স্নেহা তিনটা মানুহ ফ্ৰেণ্ডশিপ কেইটা দুটা গতিকে ইয়াতো তেনেকৈ ৰিপালসিভ ফোৰ্স দুটা সেইটো কাৰণে এই বাহিৰৰ ইলেক্ট্ৰনটো কাউন্টিঙত নাহে মানে যেতিয়া আমি সিগমা কাউন্ট কৰিম কাৰণ এই বাহিৰৰ ইলেক্ট্ৰনটোৱে কি নিজৰ লগতে ৰিপালসিভ ফোৰ্স কৰিব জানো নকৰে গতিকে ইয়াৰ লগত কৰিব আৰু ইয়াৰ লগত কৰিব গতিকে ৰিপালসিভ ফোৰ্সটো আমি অকল ইহঁত দুটাৰহে উলিয়াম সেইটো কাৰণে আমি যেতিয়া কাউন্টিং কৰিম কাৰ কাৰণে উলিয়াব গৈছে 3d গতিকে d ক্ষেত্ৰত আমাৰ কি আহে d বুলি কোৱা নাই ns ৰ ক্ষেত্ৰত আমাৰ এটা ইলেক্ট্ৰনৰ হেৰি কিমান 0.35 হয় নাই 0.35 কিন্তু এতিয়া আমি বাহিৰৰ ইলেক্ট্ৰন নধৰোৱে গতিকে 3d টো এটা আছে
যাৰ কাৰণে উলিয়াইছো তাক নধৰোঁ গতিকে ইলেক্ট্ৰন কেইটা থাকিব 0 মানে কি তাৰ নিজৰ ওপৰত ৰিপালচিভ ফ'ৰ্চ নিদিয়ে এই ভিতৰৰ এই গাল ইলেক্ট্ৰনেহে ইয়াৰ ওপৰত ৰিপালচিভ ফ'ৰ্চটো দিব এই 8টা এই 8টা এই দুটা গতিকে আমি ৰিপালচিভ ফ'ৰ্চত অকল এই ভিতৰৰ ইলেক্ট্ৰন কাউণ্ট কৰিম বাহিৰৰ ইলেক্ট্ৰনটো কাউণ্ট নকৰোঁ বিকজ মই ইয়াত কোৱা আছিলে যে কিহৰ ওপৰত ডিপেণ্ড কৰিছে ইনাৰ চেল ইলেক্ট্ৰনটো কি সিগমাটো নাম্বাৰ অফ ইলেক্ট্ৰনছ অন ইনাৰ চেল কৈছিল নাই গতিকে আমাৰ ইনাৰ চেলত যিমান ইলেক্ট্ৰন থাকে সেইকেইটাহে আমি সিগমাত কাউণ্ট কৰোঁ গতিকে এইটো আউটাৰ চেল ইয়াত থকা ইলেক্ট্ৰন আমি যিটো কথা কৈছোঁ সেইটো কাউণ্ট নকৰোঁ যদি দুটা থাকে কেইটা কাউণ্ট কৰিম কোৱাচোন এটা বুজি পাইছানে স্নেহা মানে তোমাৰ লাষ্টৰ যিটো ভেলেন্স চেল 5টা আছে গতিকে আমি তেতিয়াহ'লে জেড ইফেক্টিভটো নিউক্লিয়াছ আৰু এই 5টাৰ ভিতৰত এটাৰ ভিতৰতে উলিয়াম তেতিয়াহ'লে আমি সিগমাটোত 4টাৰ কাউণ্ট কৰিব লাগিব মানে যিটোৰ কাউণ্ট কৰিছোঁ তাক বাদ দিব লাগিব সিগমাটো যেতিয়া আমি 3D কাৰণে উলিয়াম 3Dটো হৈ গ'ল তোমাৰ ND চেল গতিকে আমি যেতিয়া উলিয়াম তাৰ কাৰণে কণ্ট্ৰিবিউশ্যন আহিব 0.35 কিন্তু নাম্বাৰ অফ ইলেক্ট্ৰন আছিলে 5টা কিন্তু এটা ইলেক্ট্ৰনৰ ওপৰত আমি জেড ইফেক্টিভটো কাউণ্ট কৰিছোঁ মানে এটা ইলেক্ট্ৰন আমি ইয়াৰ পৰা বাদ দিব লাগিব গতিকে টোটেল নাম্বাৰ অফ ইলেক্ট্ৰন যোনে ৰিপালচিভ ফ'ৰ্চ দি আছে কেইটা হ'ব বাহিৰৰ 4টা তেনেকৈ ইয়াত এতিয়া এটা আছে কাৰণে এটা কমাই দিলে কিমান থাকিব 0 গতিকে 0 সেইটো কাৰণে এইটো 0 তাৰপৰা প্লাছ আমি এতিয়া বাকীকেইটা চাব লাগিব যে 8টা আছে 2টা আছে টোটেল 8 + 2 গতিকে n-1ৰ কাৰণে আছিলে 8 × 0.85 আৰু n-2 বা তাতকৈ সৰু এতিয়া 8টোৱে 10টা ইলেক্ট্ৰনৰ কাৰণে 1.00 আহিলেহেঁতেন কিন্তু মই এই 3 নম্বৰ ষ্টেটাৰ ৰুলটোত কি লিখোৱা আছে এই ৰুলকেইটা খালি সদায় লিখি ল'বা একদম মাৰি থ'বা ND আৰু NFৰ কাৰণে যদি আমাৰ বাহিৰৰ চেলটোত যিমানটা ইলেক্ট্ৰন থাকে তাতকৈ আমি এটা কমাই পেলাই 0.35 কৰিম কিন্তু স্মলাৰ যিমান থাকক কিমান আহে n-1 বা স্মলাৰ চেলত ইলেক্ট্ৰন যিমান আছে তাৰ কাৰণে এটা ইলেক্ট্ৰনৰ কণ্ট্ৰিবিউশ্যন কিমান লিখিছিলোঁ 1.00 গতিকে আমাৰ এতিয়া সেইটো কাৰণে আগৰ যিটো ষ্টেটাৰটো যে n-1ৰ কাৰণে 0.85 n-2ৰ কাৰণে 1 সেইবোৰ নাহে ডি ইলেক্ট্ৰনৰ কথা ক'লে আমাৰ এইটো স্পেচিয়েল এইটো এক্সেপশ্যনেল কেছ মানে এটা ইলেক্ট্ৰন কমাই দিলোঁ n-ৰ পৰা 0 × 0.35 আহিলে বাকী টোটেল 8 + 8 16 + 2 18ৰ কাৰণে গোটেইকেইটাৰ কাৰণে 1.00 গতিকে 0 × কৰিলে 0 ওলাব আৰু এইটো কৰিলে সিগমা কৰিলে 18 ওলাব এতিয়া আমি আৰু ফৰ্মুলাত পাতি দিম জেড ইফেক্টিভ = z - সিগমা জেড মানে হৈ গ'ল স্কেণ্ডিয়ামৰ 21 হয় নাই সিগমা ভেলু ওলাই আছে 18 গতিকে জেড ইফেক্টিভ কিমান লাগে +3 হয় নাই গতিকে তুমি এইটোৱে ভাবি ল'বা যে এনেকৈ আছে 1s2 তাৰপিছত তোমাৰ এইটোত 8টা আছে আকৌ এইটোত 8টা আছে গতিকে তাৰপিছতহে তোমাৰ 18ৰ পিছতহে 3D এটা আহিছে গতিকে এই বাহিৰৰ চেলটো যিমানে দূৰলৈ গৈ আছে ইয়াৰ চাৰ্জ আছিলে +21 দেখিছেনে 21 এটমিক নাম্বাৰ মানে প্ৰটনৰ সংখ্যা +21 কিন্তু ই কিমান নিউক্লিয়াৰ চাৰ্জ পাইছে 3D ইলেক্ট্ৰনটোৱে কিমান নিউক্লিয়াৰ চাৰ্জ পাইছে
ক্লাছ 3 হে পাইছে ক্লাছ 21 পৰা কিহৰ কাৰণে বিকজ ইনাৰ সেল বাঢ়ি বাঢ়ি গৈ আছে ইনাৰ সেল বাঢ়ি যোৱা মানে ইনাৰ সেল ইলেক্ট্ৰন বাঢ়ি যোৱা তাৰ মানে এইগালে গোটেই তাৰ ওপৰত সিগমা দিয়ে হয়নে নহয় গতিকে সিগমা দিয়াৰ কাৰণে এই সিগমাৰ টাৰ্মটো কিমান বেছি দিছে নে গতিকে সিগমাটো যিমান বাঢ়ি গৈছে ৰিপালচন বাঢ়ি গৈছে আৰু জেড ইফেক্টিভটো কি হৈছে কমি গৈছে আজি কোৱা গোটেইকেইটা কনসেপ্ট বুজিলো নে নাই ভালকে পুৰা এইকেইটা নোট ডাউন কৰি ল'বা বাকী এতিয়াৰপৰা হেৰি কৰিম এটমিক ৰেডিয়াছ কৰিব লাগিব এতিয়া আৰু নিউমাৰিকেল অলপ কৰিব লাগিব মই আজি ৰাতি অলপ কুৱেশ্যন দিম বাৰু তোমাকো দিম নেহাক আৰু আদিকো দিম তোমাৰ ৰিভাইজ হোৱা নাই ঠিক আছে কৰি পেলাই দেখুৱাবা আৰু কিবা বুজিবলৈ থাকিলে খালি কিবা কনফিউজন আহিলে কওঁতে গ্ৰুপতে সুধিবা প্ৰব্লেম আৰু হেৰি কি বুলি কয় BSc নাৰ্ছিঙৰ ৰিজাল্ট দিলে নি কি আগতে দিলে নি কেতিয়া দিলে কিমান আছিলে সিট কোনখনত দিছিলা তুমি এতিয়া তুমি এতিয়া BSc নাৰ্ছিং পালে কৰিবা নেকি এতিয়া মানে চেনেলে কৰিবা বুজিছোঁ একো নাই ইয়াতো পাই যাবা ঠিক আছে তেন্তে ঠিক আছে দিয়া কাইলৈ লৈ মই কম টাইমত আৰু কৰিব দিলে